আমাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক 3 নম্বৰলৈকে মই পঢ়ালো যেটো 12.1 হিৰণৰ সূত্ৰ আজি মই 4 নম্বৰটো আলোচনা কৰিম প্ৰথম প্ৰশ্নটো কি দি আছে আমি চাই লম যে এটা ত্ৰিভুজৰ দুটা বাহু 18 সেন্টিমিটাৰ আৰু পৰিসীমা প্ৰশ্নটো 1 মিনিট অলপমান লিখি ল'ব লাগিব প্ৰশ্নটো অলপ গণ্ডগোল হৈ আছে কি আছিল ত্ৰিভুজৰ 18 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ মানে দুটা বাহু 18 সেন্টিমিটাৰ আৰু 10 সেন্টিমিটাৰ হ'ব ঠিক আছে 10 সেন্টিমিটাৰ পৰিসীমা 42 সেন্টিমিটাৰ ত্ৰিভুজৰ কালি উলিওৱা ঠিক আছে প্ৰশ্ন বুজি লোৱা যে এটা ত্ৰিভুজৰ দুটা বাহু 18 সেন্টিমিটাৰ আৰু 10 সেন্টিমিটাৰ পৰিসীমা 42 সেন্টিমিটাৰ তেন্তে ত্ৰিভুজৰ কালি উলিওৱা ঠিক আছে আমি ত্ৰিভুজৰ কালি সূত্ৰটো মন আছে তোমালোকৰ গতে কালি উলিয়াব লাগিলে এ বি সি তিনিটা বাহুৰ মান লাগে হয় নহয় সিটো তাৰ বাবে আমি যেটো আমি প্ৰথম বাহুটো দুটা বাহু দিয়া আছে A equal to কিমান প্ৰথম বাহুটো A ধৰা 18 সেন্টিমিটাৰ B কিমান দিয়া আছে 10 সেন্টিমিটাৰ দিয়া আছে হয়ছো 18 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ দিয়া আছে আৰু দিয়া আছে পৰিসীমা 42 সেন্টিমিটাৰ পৰিসীমা 42 সেন্টিমিটাৰ এটা চোৱা তোমালোকে মই চিত্ৰটো আঁকি দিছো এটো ত্ৰিভুজ এটা হয় নহয় এই ত্ৰিভুজৰ কিটা বাহু থাকে A থাকে B থাকে আৰু C থাকে আৰু পৰিসীমা ইয়াৰ বাহু তিনিটা যোগফলকে পৰিসীমা বুলি কয় অৰ্থাৎ A বাহু B বাহু C বাহু যোগফল পৰিসীমা কিন্তু আমাক C টো দিয়া নাই চোৱা তোমালোকে গতে আমি পৰিসীমা মানে হল A plus B plus C ঠিক আছে আমি ধৰি লম ধৰা হল আৰু ধৰিব নালাগে ডাইৰেক্ট A B C ধৰি তোমালোকে কৰিলে হল এবেলে কিমান আছে 42 সেন্টিমিটাৰ দিয়া আছে সেই পৰিসীমা বুলি কওঁতে তিনিটা বাহুৰ যোগফল এতিয়া চা A মান কিমান দিয়া আছে A মান দিয়া আছে 18 B মান দিছে নে B মান 10 দিয়া আছে C মান দিছে না নাই দিয়া গতে C টো C ৰাখা এবেলে কি আছে 42 সেন্টিমিটাৰ আছে ওকে পৰিসীমা উলাব লাগে তোমালোকে জানা তিনিটা বাহুৰ ত্ৰিভুজৰ তিনিটা বাহুৰ যোগফলে পৰিসীমা আমাক A আৰু B দিয়া আছে আৰু পৰিসীমাটো দিয়া আছে কিন্তু আমাক C মানটো দিয়া নাই গতে পৰিসীমা বুলি কওঁতে আমি A B C লিখিম আৰু এবেলে কিমান দিছে 42 সেন্টিমিটাৰ লিখিলাম গতে 18 আছে B মান 10 আছে C মান C এ ৰাখা C মানটো আমি উলিয়াম প্ৰথমতে আৰু এবেলে পৰিসীমা 42 দিয়া আছে 18 দহে কিমান হ'ব 18 দহে হ'ব 28 হয় না 28 C এফালে 42 সেন্টিমিটাৰ তোমাক কি লাগে C মান লাগে C ইকুয়াল টু এফালে 42 সেন্টিমিটাৰ থাকে এফালে 28 সেন্টিমিটাৰ আছে এফালে 28 সেন্টিমিটাৰ কি হ'ব বিয়োগ হ'ব মানে 42 কাৰণ ইয়াত যোগ হৈ আছে এফালে গলে বিয়োগ হয় মানে 42 ৰ পৰা 28 গলে কিমান হ'ব 42 ৰ পৰা 28 গলে 2 ৰ পৰা চোৱা এটো 42 আৰু 28 যোগ কৰি দিম কোনো কথা নাই 12 পৰা 8 গলে 4 তাৰ পিছত ইয়াত 3 থাকিল 3 পৰা 2 গলে 14 সেন্টিমিটাৰ ঠিক আছে আমি 14 সেন্টিমিটাৰ আমি C মানটো পালো এটো C মান 14 A মান কিমান দি আছে 18 B মান কিমান আছে 10 তাৰ পিছত যদি আমি যেটো C মান পালো অৰ্থাৎ C মানটো পালো গতে আমি নেক্সট আমি কি কৰিম কালি উলিয়াব লাগে গতে কালি উলিওৱা সূত্ৰ আমি এপ্লাই কৰিম তাৰ পিছত কালি উলিয়াবৰ কাৰণে সূত্ৰটো কি আছিল মই আকৌ এবাৰ মনত পেলাই দিছো সূত্ৰটো আছিল কালি উলিওৱা সূত্ৰটো S minus A S minus B আৰু S minus CS ইয়াত S ৰ মানটো উলিয়াব লাগিব S মানে সেমি পেৰিমিটাৰ গতে S ৰ মানটো প্ৰথম আমি উলিয়াই লম S মানে কি আছিল S ইকুয়াল টু বা S ক আমি অৰ্ধ পৰিসীমা বুলি কোৱা হয় S মানে A plus B plus C divided by 2 A ৰ মান কিমান দিয়া আছে A ৰ মান দিয়া আছে 18 B ৰ মান কিমান দিয়া আছে B ৰ মান 10 C মান কিমান পালো C মান 14 পালো যোগ 14 divided by 2 এতিয়া 18 10 আৰু 14 কিমান হ'ব 4 8 4 12 2 হাতে গেল 1 1 2 3 হাতে 4 42 42 ক 2 এ ভাগ করতে কিমান পাম আমি 42 ক 2 এ ভাগ কৰিলে 2 ৰে 4 2 বাৰ একবাৰ 21 হ'ব 21 সেন্টিমিটাৰ আছে অৰ্ধ পৰিসীমা ঠিক আছে 21 সেন্টিমিটাৰ তো 21 হা এতিয়া সোয়া কালি উলিয়াব লাগে যেহেতু গতে কালি উলিওৱা সূত্ৰটো তোমালোক দেখা দিম S minus A S minus B S minus C ছাত্ৰতে গল তাৰ আগতে তোমালোক মই যিসকল ছাত্ৰতে আমাৰ ক্লাছত জয়েন হোৱা নাই তোমালোকৰ বাবে ভাল খবৰ আৰু যিসকল জয়েন হৈছে ভিডিওটো স্কিপ কৰা
ক্লাছটো ষ্টাৰ্ট কৰা ঠিক আছে যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন টিউচন ল'ব বিচাৰে টিউচনৰ সুবিধা নাই তেনেকুৱা ছাত্ৰ ছাত্ৰীৰ বাবে বহুত সুবিধা হৈছে 9394628219 এই নম্বৰতে SMS বা এটা ফোন কৰি দিলে তোমালোকে পাই যাবা ক্লাছৰ সুবিধা মাত্ৰ 200 টকাত তোমালোকে এনুৱেল পৰীক্ষালৈকে পঢ়িব পাৰিবা আৰু যদি আমি চাওঁ তেতিয়া মান্থলি মাত্ৰ 49 টকা ইয়াত এতিয়াতো আৰু কমত হৈছে মাত্ৰ 200 টকাতে তোমালোকে বছৰীয়া পৰীক্ষালৈকে পঢ়িব পাৰিবা ঠিক আছে আমি বাকিখিনি আগবাঢ়িছো এটিত ফোন বা SMS কৰিলে হ'ল এছৰ মান কিমান আছে এছৰ মান আছে 21 পালো 21 এছৰ মান 21 মাইনাছ এৰ মান কিমান এৰ মান হৈছে 18 এটা ক্লাছত তোমালোকে ম্যাথছো পাবা সায়েন্সও পাবা আৰু ইংলিশ গ্ৰামাৰ কিন্তু পাবা ঠিক আছে গতে এছৰ মান কিমান 21 মাইনাছ বি মান কিমান হৈছে বি মান হৈছে 10 এছৰ মান কিমান 21 সি মান কিমান হৈছে সি মান 14 গতে তোমালোকে এতিয়া কৰা কি কৰিবা ইয়াৰ মান কেইটা উলিয়া 21 থাকিল 21 ৰ পৰা 18 গলে কিমান থাকিব 3 থাকিব না 3 থাকিব এইটো ব্ৰেকেট মানে পূৰণ দি দিবা 21 ৰ পৰা 10 গলে কিমান 11 পূৰণ দিবা 21 ৰ পৰা 14 গলে কিমান 21 ৰ পৰা 14 7 হ'ব না 7 7 21 গতিকে এই 21 আছে তোমালোকে এই 21 ক আমি 3 পূৰণ 7 কৰিবা 3 7 21 পূৰণ 3 থাকিল পূৰণ 11 থাকিল আৰু পূৰণ 7 থাকিল এটা তোমালোকে কি কৰিব পাৰিবা 3 দুটা আছে নহয় 3 স্কয়াৰ কৰি দিবা ঠিক আছে 7 দুটা আছে 7 স্কয়াৰ কৰি দিবা আৰু কি থাকিল 11 থাকিল 11 কৰি দিবা যদি 11 হ'ব হা যদি স্কয়াৰ আৰু ৰুট ওভাৰ থাকে কেনসেল হয় স্কয়াৰ ৰুট ওভাৰ থাকে কেনসেল হয় অৰ্থাৎ 3 আৰু কি থাকিব 7 থাকিব কিন্তু 11 এটা আছে স্কয়াৰ আছে নাই গতিকে অকল 7 11 ৰ ওপৰত কি হ'ব ৰুট ওভাৰ থাকিব 3 7 গুণ 21 11 ৰুট ওভাৰ 11 হ'ব এটো आंसर গতিকে সেন্টিমিটাৰ আছে সেন্টিমিটাৰ স্কয়াৰ হ'ব ঠিক আছে বুজি পালা গতিকে 21 ৰুট ওভাৰ 11 21 ৰুট ওভাৰ 11 হ'ব ঠিক আছে সেন্টিমিটাৰ স্কয়াৰ হ'ব